হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত ইতিমধ্যে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা ক্লাছ 1 জুনিয়ৰ গ্ৰেডৰ হোমগাৰ্ডৰ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ আণ্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ যোনখন চিলেবাছ আছে ৰিটেন এক্সামিনেশ্যনৰ, সেই চিলেবাছখন APSCয়ে অফিচিয়েলি পাব্লিছ কৰিছে। ঠিক আছে, এনেই আপোনালোকে চিলেবাছখনৰ অকণমান আইডিয়া আপোনালোকে অলৰেডি যোনখন নটিফিকেশ্যন আহিছিলে এডভাৰটাইজমেণ্ট তাতে আছিলে, কিন্তু ইয়াতে আজি APSCয়ে বেলেগকৈ চিলেবাছ এখন পাব্লিছ কৰিছে। ঠিক আছে, চ' ইয়াতে অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। আই থিংক 6 জুনমানলৈকে আছে অনলাইন এপ্লিকেশ্যনৰ ডেট। তাৰ সময়ছোৱাত আপোনালোকে কৰি ল'ব। 6 জুন নে 13 জুন কিবা এটা আছিলে, পাহৰি গ'লোঁ বাৰু। 6 জুনে হ'ব চাগে, পাহৰি গ'লোঁ। অনলাইন এপ্লিকেশ্যন বৰ্তমান কিন্তু চলি আছে, চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি ল'ব। আৰু ইয়াতে যদি আমি চিলেবাছখন চাওঁ, অন দি বেচিছ অফ দিছ চিলেবাছ, মই অলৰেডি আপোনালোকক কৈছিলোঁ যে মোৰ তাত ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে বুলি। আপোনালোকে বহুতে মোৰ পৰা লৈছিলোঁ ষ্টাডি মেটেৰিয়েলছ। আছাম হোমগাৰ্ড ছাৰ্ভিচ ফুল কোৰ্চ অন পেপাৰ 1 এণ্ড পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এজ পাৰ যোনখন অফিচিয়েল চিলেবাছ দিছিলে, এইখন চিলেবাছে তেওঁলোকে নটিফিকেশ্যনতে দিছিলে আৰু সেই নটিফিকেশ্যনৰ অনুসৰি যোনখিনি ষ্টাডি মেটেৰিয়েলছ লাগে সেইখিনি ইয়াতে মই আপোনালোকক কভাৰ দিব পাৰিম 275 ৰুপিছত। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি থাকিব। ঠিক আছে, আৰু লগতে যিসকলে মোৰ পৰা লৈছিলে আৰু কোনোবাই যদি কাৰোবাৰ যদি কিবা কিবি তেনেকুৱা ধৰণৰ অলৰেডি মই দিয়া মেটেৰিয়েলছখিনি অলৰেডি এভেইলেবল আছে, তেতিয়াহ'লে আপোনালোকে মোৰ পৰা নল'লেও হ'ল। যদি নাই তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰি। ঠিক তেনেদৰে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰো ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মোক পেপাৰ্ছ 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, এতিয়া আমি টপিকটোলৈ আহিছোঁ, মেইন টপিকটোলৈ, চিলেবাছ ডিছকাশ্যনৰ। চ' ইয়াতে যদি আমি চিলেবাছখনলৈ যাওঁ, এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ কেনেকুৱা কি আছে, অলপ ডিছকাছ কৰি দিছোঁ। চ' জেনেৰেল মেণ্টেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্ট, ঠিক আছে, OMR বেষ্ট টাইপ 1 পেপাৰ 1। ঠিক আছে, পেপাৰ 1ত জেনেৰেল মেণ্টেল এবিলিটি আৰু ইণ্টেলিজেঞ্চ টেষ্ট থাকিব। আৰু জেনেৰেল মেণ্টেল এবিলিটিৰ কাৰণে ইয়াতে জেনেৰেল মেণ্টেল এবিলিটি মানে আপোনালোকক কৈছে ইয়াতে যোনখিনি মেথছ থাকিব, এপ্টিটিউড থাকিব, ৰিজনিং থাকিব, সেইখিনি থাকিব। আৰু সেইখিনিৰ ভিত্তিত মই যোনখিনি মেটেৰিয়েলছ প্ৰভাইড কৰিম আপোনালোকৰ, তাতে মোৰ APSCৰ বিভিন্ন ধৰণৰ প্ৰিভিয়াছলি যোনখিনি এক্সামছ হৈ গৈছিলে, ডিপাৰ্টমেণ্টেল এক্সামছ আৰু কিবা কিবি, সেইখিনিৰ বহুতখিনি জেনেৰেল মেণ্টেল এবিলিটি ছল্ভ কৰা আছে তাতে মোৰ নোটছখিনিত। আৰু লগতে আপোনালোকৰ বাকী অন্য এক্সামছবিলাক লাইক ADRE, DSS DME, আছাম পুলিচৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি তাতে ছল্ভ আছে। আৰু লগতে আৰু এডিশ্যনেল কিছুমান কুৱেশ্যনছো আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি কভাৰ কৰা হৈছে। সেইখিনি চাই গ'লে মোৰ মতে মোৰ দেন এনাফ। বাকী অন্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে মই যোনখিনি জেনেৰেল মেণ্টেল এবিলিটিৰ কাৰণে কভাৰ কৰিম, সেইখিনি যোনখিনি আছে মানে মোৰ নোটছখিনিত, তাতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা গোটেইখিনি আছে। এইখিনি একচুৱেলি মোৰ ভাইটিয়ে প্ৰিপেয়াৰ কৰা হয়। ভাইটিয়ে বহুতকেইটা কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰিছে। ঠিক আছে, কম্পিটিটিভ এক্সামছ, আৰু বৰ্তমান সি IBPS PO হয়। PO যোৱা বছৰ পালে আৰু এইবাৰ নতুন আকৌ ডিপাৰ্টমেণ্টেল এক্সামছো ক্লিয়াৰ কৰিছে। চ' সি বনোৱা নোটছ হয়, চ' অভিয়াছলি ভালেই হ'ব। চ' আপোনালোকে সেইখিনি ল'ব পাৰে। যিসকলে লৈছে আপোনালোকৰ ডাউট থাকিব পাৰে যে অকল এইখিনি কভাৰ কৰিলে হ'ব নেকি। একচুৱেলি পৰীক্ষাবিলাকত, কম্পিটিটিভ এক্সামছবিলাকত সেইখিনিয়ে আহি থাকে ৰিপিটেডলি, খালি তাতে ফিগাৰটো আৰু হেৰিখিনি নাম্বাৰ্ছবিলাক চেঞ্জ কৰি আহে, কিন্তু কুৱেশ্যনছবিলাক একে আহে। তেনেকুৱা ধৰণৰ চিলেবাছে কভাৰ কৰে চবতে। আৰু কিছুমান পৰীক্ষাততো DSS হওক বা ADRE হওক, সেইবিলাকতো 100% কমনে আহি যায় সেইখিনিৰ পৰা। আৰু ঠিক তেনেদৰে জেনেৰেল মেণ্টেল এবিলিটিত আপোনালোকৰ ৰিজনিং পৰ্চনটো আহে। ৰিজনিংটো আপোনালোকৰ মোৰ তাতে PDF পাই যাব, কুৱেশ্যনছবিলাকো আছে, এনচাৰ্ছবিলাকো আছে, এক্সপ্লেনেশ্যনো আছে, গোটেইখিনি বস্তু তাতে পাই যাব। জেনেৰেল ছায়েন্সৰ কাৰণে জেনেৰেল ছায়েন্সৰ টপিকছ আহিব, জেনেৰেল ছায়েন্সৰখিনিও কভাৰ কৰা হৈছে। তাতে জেনেৰেল ছায়েন্স মানে আপোনালোকে ইয়াতে ফিজিক্স ৰিলেটেড কুৱেশ্যনছ, কেমেষ্ট্ৰি ৰিলেটেড কুৱেশ্যনছ, ঠিক আছে, বায়'লজি, জুলজি, বটানী, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছ কিছুমান আহে জেনেৰেল ছায়েন্সত APSC এক্সামছবিলাকত। আৰু এইটো যিহেতু আগতে এইটো পৰীক্ষা 2011-12তে কণ্ডাক্ট কৰিছিলে, তেতিয়াৰ কুৱেশ্যন পেপাৰ চাই পেলাই বা তেতিয়াৰ পেটাৰ্ণ চাই পেলাই আজি পৰীক্ষা দিলে নহ'ব, সেইটো বাদ দিয়ক। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই লাভ নাই সেই 2011-12ৰ পেটাৰ্ণত। চ' এতিয়া APSC কমপ্লিটলি বেলেগ হ'ল। চ' সেইবিলাক কুৱেশ্যন পেপাৰ চায়ো লাভ নাই, একো পাত্তা নাপায়। এইটো আপোনালোকে ভাবক যে আছাম হোমগাৰ্ড ছাৰ্ভিচটো কমপ্লিটলি নতুন ছাৰ্ভিচ, নতুনকৈ
আৰম্ভ হৈছে এতিয়া এইখন চিলেবাছ ফ'ল' কৰি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক তাৰপিছত কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মানে এইখিনি কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মানে এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছে কাৰেণ্ট এফেয়াৰ্ছ মান্থলি বেচিছত মই PDF-ত দি দিম কভাৰ কৰি দিম আৰু লগতে এবাৰ কোৰ্চ ল'লে মানে আপোনালোকে গোটেইখিনি বস্তু মাহে মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে আৰু পে'মেণ্ট কৰিব নালাগে ঠিক আছে চ' এইখিনি ইভেণ্টছ অফ নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মানে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মানে আপোনালোকৰ বেচিকলি কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত ইণ্ডিয়ান পলিটি আৰু ইকনমিৰ ওপৰত থাকিব ঠিক আছে ইণ্ডিয়ান পলিটি আৰু ইকনমি ইয়াতে কভাৰ হ'ব ইকনমি মানে ইন দি চেঞ্চ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডো কিছুমান কুৱেশ্যনছ আহিব পাৰে ইকনমিৰ আৰু লগতে ইণ্ডিয়ান ইকনমিৰ ডাইৰেক্ট ক'ৰ কুৱেশ্যনছো ইয়াতে আহিব পাৰে ঠিক আছে তাৰপিছত হিষ্ট্ৰী অফ ইণ্ডিয়া ইণ্ডিয়ান হিষ্ট্ৰী আহিব পাৰে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী সেইবিলাকৰ PDF পাই যাব NCERTৰ PDFও মোৰ তাত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে কাৰোবাৰ ওচৰত আগতে আছে যদি বেলেগ কথা কিন্তু মোৰ পৰা ল'ব পাৰিব ক'ৰ্চ মেটেৰিয়েলছখিনি ইনক্লুডেড আছে ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী বেচিকলি ৱৰ্ল্ড জিঅ'গ্ৰাফী ইয়াতে কভাৰ হয় বাৰু জিঅ'গ্ৰাফী বুলি ক'লে মানে ৱৰ্ল্ড জিঅ'গ্ৰাফীও হৈ যায় অকল নট অনলি ইণ্ডিয়ান জিঅ'গ্ৰাফী কাৰণ জিঅ'গ্ৰাফীটো এটা ভাষ্ট ছাবজেক্ট হয় ৱৰ্ল্ডৰ যিকোনো দেশৰ কথা ইয়াতে আহিব পাৰে দেশৰ কথা মানে কি বেচিকলি জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ ফিজিকেল ফিচাৰ্ছ ইউনিভাৰ্ছ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে চ' সেইখিনি কভাৰ হৈ যাব আৰু জিঅ'গ্ৰাফী বুলি ক'লে ইক'লজি আৰু এনভাইৰনমেণ্ট ছেকশ্যনটো আহি যায় ইক'লজি আৰু এনভাইৰনমেণ্ট ছেকশ্যনৰ PDFও মোৰ তাত পাই যাব ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু এইখিনিৰ কাৰণে আপোনালোকে অলৰেডি যদি কম্পিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে অভাৰঅল চিলেবাছটো আপোনালোকে একেই দেখিব গভাৰ্ণমেণ্ট বেছড যোনখিনি কম্পিটিভ এক্সামছ APSCৰ পৰা আদি কৰি ADRE লৈকে চ' তাতে মোৰলেছ চিলেবাছ একেই থাকে এইবিলাক বেচিকলি জেনেৰেল নলেজত পৰে আৰু জেনেৰেল নলেজ বুলি ক'লে মানে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি ইক'লজি এণ্ড এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক বস্তু থাকে জিকে ঠিক আছে আৰু ইয়াতো ঠিক তেনেদৰে সেই গোটেইখিনি আছে কিন্তু ইয়াতে আপোনালোকে এটা বস্তু মন কৰিছেনে ইয়াতে আছাম বুলি কোনো টপিক নাই ঠিক আছে এনেই জেনেৰেলি APSCৰ যোনবিলাক এক্সামছ থাকে তাতে অসম বুলি এটা বেলেগকৈ টপিক দি দিয়ে ইয়াতে মোৰ মতে আছামত চিলেবাছত অসম ৰিলেটেড কুৱেশ্যনছৰ ইয়াতে কোনো চিলেবাছত ইয়াতে প্লেচ পোৱা নাই কিন্তু যিহেতু ইণ্ডিয়ান পলিটি এণ্ড ইকনমি বুলি কৈছে তাতে এটা দুটা কুৱেশ্যনছ অসম ৰিলেটেড আহি যাব পাৰে কিন্তু অসমৰ কাৰণে ডাইৰেক্টলি আপোনালোকৰ ইয়াতে কোনো নাই কিন্তু ইয়াতে যদি APSC অন্য এক্সামছবিলাকৰ কাৰণে যেতিয়া চিলেবাছ দিয়ে তেতিয়া আছাম বেছড কুৱেশ্যনৰ কাৰণে এটা বেলেগ এটা ছেকশ্যনো ইয়াতে থাকে চিলেবাছত কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ কোনো ইয়াতে দিয়া নাই আছাম শব্দটো মেনশ্যন কৰা নাই চ' সেইকাৰণে অসম ৰিলেটেড হয়তো কুৱেশ্যনছ এই পৰীক্ষাটোত নাহিবও পাৰে চ' এতিয়া কেনেকুৱা ভিত্তিত কি কৰে নাজানো কিন্তু এইটো ফাৰ্ষ্ট টাইম হয় কিন্তু এতিয়া বৰ্তমানলৈকে অসম ৰিলেটেড কোনো তেনেকুৱা ধৰণৰ ইয়াতে চিলেবাছত মেনশ্যন নাই এনেই জেনেৰেলি APSC এক্সামছবিলাকত আছাম ৰিলেটেড মেনশ্যন থাকে কিন্তু তথাপিতো আপোনালোকে নিজৰ ফালৰ পৰা অসম ৰিলেটেড অলপ চাই ল'ব মোৰ তাত এনেই আছাম ৰিলেটেড মেটেৰিয়েলছ আছে কিছুমান PDF MCQs ফৰ্মেটত আছে কিন্তু আপোনালোকে সেইখিনি ল'লে ল'ব পাৰিব কিন্তু বৰ্তমান মই কোৰ্চত ইনক্লুড কৰা নাই কাৰণ ইয়াতে আছাম বুলি কোনো শব্দ ইয়াতে মেনশ্যন নাই কিন্তু আপোনালোকে যদি এনেই পঢ়িব বিচাৰে আছাম ৰিলেটেড তেতিয়াহ'লে আপোনালোকে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বুলি এখন কিতাপ আছে শৈলেন বৈশ্য ছাৰে লিখা সেই কিতাপখন আপোনালোকে পাৰচেছ কৰিব পাৰে অনলাইন এভেইলেবল আছে নতুন এডিশ্যনটো সেইটো পঢ়িলে মানে আছাম বেছ ছেকশ্যনটো কভাৰ হৈ যাব তাতে MCQs ফৰ্মেটতো পাই যাব এক্সপ্লেনেশ্যনো পাই যাব সেইখন কিনি ল'ব পাৰে আৰু ঠিক আছে তাৰপিছত আহি গ'ল জেনেৰেল ষ্টাডিজ এছে আৰু কম্প্ৰিহেনশ্যন জেনেৰেল ষ্টাডিজ এছে আৰু কম্প্ৰিহেনশ্যনটো কনভেনশ্যনেল টাইপ পেপাৰ থাকিব ঠিক আছে ইয়াতে মানে প্ৰথমখনটো MCQs বেছ পেপাৰ থাকিব ইয়াতে মাল্টিপল চইচ কুৱেশ্যনছ আহিব প্ৰথম যোনখন পেপাৰ 1 আছে ঠিক আছে নেক্সট যোনখন পেপাৰ 2 থাকিব জেনেৰেল ষ্টাডিজ এছে আৰু কম্প্ৰিহেনশ্যন ইয়াতে কনভেনশ্যনেল টাইপ পেপাৰ আহিব প্ৰথমটো পাৰ্ট 1ত থাকিব এছে ঠিক আছে এছে বুলি ক'লে মানে ইয়াতে এখনে এছে আহিব টোটেল 80 মাৰ্কছৰ এখন এছে আহিব আৰু সেই 80 মাৰ্কছৰ এছেখনৰ কাৰণে আপোনালোকৰ ৱৰ্ড লিমিট হৈ যাব 1000 ৱৰ্ড লিমিটত আপোনালোকে সেই 80 মাৰ্কছৰ এছেখন ইয়াতে লিখিব লাগিব ঠিক আছে আৰু ইয়াতে কি বুলি কয় 80 মাৰ্কছৰ এছেখন লিখিবৰ কাৰণে ৱৰ্ড লিমিট থাকিব 1000 ঠিক তেনেদৰে যেনেকৈ APSC মেইনছত আহে APSC মেইনছত দুখন এছে আহে এখন এছেত 1000 to 1200 ৱৰ্ড লিমিটত লিখিব লাগে 125 মাৰ্কছ থাকে কিন্তু ইয়াতে 80 মাৰ্কছ দিছে আৰু 1000 ৱৰ্ড লিমিটত লিখিব লাগে ঠিক আছে মিনিমাম আপোনালোকে 1000 ৱৰ্ডত এছেখন লিখিব লাগিব আৰু টু বি এনচাৰ্ড ইন আছামিছ আৰু ইংলিছ যদি কোনোবাই যদি অসমীয়াত কমফৰ্টেবল অসমীয়াত লিখিব পাৰে কোনোবাই যদি ইংলিছত লিখিব বিচাৰে ইংলিছত লিখিব পাৰে মানে অকল সেই বস্তুটো ছিষ্টেমটো অকল এছেৰ কাৰণেহে কৰিছে বাকী এইটো ছেকশ্যনত পেপাৰ 1ত আপোনালোকে যিমানবিলাক কুৱেশ্যনছ পাব সেইখিনি ইংলিছত পাব কুৱেশ্যন বাকী পেপাৰটোত অকল এছেখনৰ
পাৰ্ট 1 এছেটোৰ কাৰণে 80 মাৰ্কছৰ যোনখন এছে আছে সেইখন আপোনালোকে কোনোবাই যদি অসমীয়াত লিখিব বিচাৰে অসমীয়াত লিখিব পাৰে কাৰণ নিজৰ ভাৱখিনি প্ৰকাশ কৰিবৰ কাৰণে আৰু কোনোবাই যদি ইংলিছত লিখিব পাৰে তেনেহ'লে ইংলিছত লিখিব পাৰে অকল আছামিজ ছেকশ্যনতে সেই এক্সেপশ্যন ৰুলটো আছে আছামিজ আৰু ইংলিছ মিডিয়ামৰ মানে এছে ছেকশ্যনটোতে ঠিক আছে আৰু এছে ইয়াতে টপিকছ মানে হৈ গ'ল মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী স্পেচিয়েলি অফ ফ্ৰীডম ষ্ট্ৰাগল ঠিক আছে ইয়াতে এছেৰ টপিক এতিয়া চাওক এছেৰ টপিক আপোনালোকক কোনেও দি পেলাই চেছ কৰিব নোৱাৰে বা কিবা কিতাপ পঢ়ি পেলাই আপোনালোকে এছেৰ টপিক শেষ কৰিব নোৱাৰে এছে টপিকবিলাক কি হয় আপোনালোকৰ ডে টু ডে লাইফত ঘটি থকা বা শুনি অহা যিকোনো টপিকৰ ওপৰতে এছে আহি যাব পাৰে চ' সেইটো কাৰণে আপোনালোকে এনেইতো মই কিছুমান এছে টপিক এনেই মই দি দিম আৰু লগতে কিছুমান মই এক্সটাৰ্নেল ৱেবছাইট এটাও দি দিম তাত য'ত আপোনালোকে UPSCৰ এছে টপিক্স পাই যাব এনেই কোৰ্চ মেটেৰিয়েলছখিনিত সেইটো বস্তু ইনক্লুড কৰিছোঁ বাৰু কেইখনমান এছে ভৰাই পেলাই কিন্তু হ'লেও সেইখিনি ছাফিচিয়েণ্ট নহয় এছে টপিক মানে কি এছেৰ কোনো শেষ নাই যিকোনো টপিকৰ ওপৰত আপোনালোকৰ লিখিবলৈ আহিব পাৰে এনেকুৱা নহয় যে আপোনালোকে লিখিব নোৱাৰিব লিখিব পাৰিব মই কেতিয়াবা কম্পিটিটিভ এক্সাম মই এতিয়া APSC মেইনছ দিয়া ল'ৰা হয় ঠিক আছে অলৰেডি দিছোঁ বহুতবাৰ কিন্তু APSC মেইনছত যোনটো এছে টপিক থাকে মই সেইটো কাৰণে পঢ়ি নাযাওঁ মই যোনবিলাক হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি যোনখিনি কভাৰ কৰি যাওঁ সেইখিনিয়ে পঢ়ি যাওঁ এছেৰ কাৰণে বেলেগকৈ একো প্ৰিপেৰেশ্যন নকৰোঁ সেইখিনি পঢ়িলে মানে অট'মেটিকলি আপোনালোকৰ কিবা যদি এছে টপিক আহে পৰীক্ষাত তেতিয়াহ'লে আপোনালোকে সেইটো বস্তু এনেই এটেম্প কৰিব পাৰে মানে কি অলৰেডি যিহেতু নলেজ থাকে গোটেই নিজৰ চাৰিওফালৰ এনভাইৰমেণ্টটোৰ লগত চ' তেতিয়া আপোনালোকে এছে যিকোনো টপিক আহি গ'লে আপোনালোকে লিখিব পাৰিব আৰু ইয়াতে যিহেতু ফ্ৰীডম ষ্ট্ৰাগল বুলি কৈছে ফ্ৰীডম ষ্ট্ৰাগল মানে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগল মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কিবা টপিকৰ ওপৰত মানে আহিব পাৰে আছে যেনেকৈ কি বুলি কয় গান্ধীৰ অৱদান কিমান আছিলে ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা চৰ্দাৰ বল্লভভাই পেটেলৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যনত কি ৰুল আছিলে চ' তেনেকুৱা ধৰণৰ টপিক আহিব পাৰে আৰু ইয়াতে এনেকুৱা নহয় যে এটা টপিকে আপোনালোকক দিব টোটেল 3টাৰ পৰা 5টামান টপিক দি দিব তাৰ ভিতৰত চুজ কৰি পেলাই এখন এছে ইয়াতে লিখিব লাগিব ঠিক আছে ঠিক তেনেদৰে জিঅ'গ্ৰাফীৰ টপিক আহি যাব পাৰে জিঅ'গ্ৰাফী ৰিলেটেড টপিক আহি যাব পাৰে জিঅ'গ্ৰাফী বুলি ক'লে মানে ইয়াতে ইক'লজি আৰু এনভাইৰমেণ্টটো সোমাই যায় ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব জিঅ'গ্ৰাফী বুলি ক'লে মানে যিকোনো জেগাতে জেগাই জিঅ'গ্ৰাফীৰ আণ্ডাৰত পৰে ঠিক আছে এনেকুৱা ধৰণৰ যদি টপিক যদি চাওঁ তেতিয়াহ'লে জিঅ'গ্ৰাফী ৰিলেটেড টপিক এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত আহিব কাজিৰঙা নেশ্যনেল পাৰ্কৰ প'চিং প্ৰব্লেমটো যোনটো আছিলে ঠিক আছে এই চিকাৰ কৰা গড় হত্যাৰ প্ৰব্লেমটো সেইটো আপ টু ছাম এক্সটেণ্ট এতিয়া ছল্ভ হৈছে বস্তুটো ঠিক আছে চ' সেই বস্তুখিনি আপোনালোকে যদি চায় তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ টপিক আহি যাব পাৰে জিঅ'গ্ৰাফী ৰিলেটেড বা ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ওপৰত আহি যাব পাৰে সেই তাৰে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ ইছ্যুৰ ওপৰত আহি যাব পাৰে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন জিঅ'গ্ৰাফীটো পৰি যাব পলিটি আৰু ইকনমিৰ ঠিক তেনেদৰে পলিটি ৰিলেটেড টপিক আহি যাব এতিয়া বৰ্তমান আছাম কেবিনেটত এটা হেৰি চলি আছে ইউনিফৰ্ম চিভিল কোড আনাটো চ' ইউনিফৰ্ম চিভিল কোড আনিলে মানে কি প্ৰ'জ এণ্ড কনছ আছে কি নাই সেইখিনি বস্তু আপোনালোকৰ পলিটি টপিকত আহি যাব আৰু ইকনমিৰ ক্ষেত্ৰত ইণ্ডিয়ান ইকনমিৰ ওপৰত আহিব পাৰে ইণ্ডিয়াৰ এতিয়া বৰ্তমান যোনটো GDP ৰেংকিং সেইটো 4ৰ পৰা 6লে নামি আহিলে চ' এতিয়া সেই প্ৰব্লেমটো কিহৰ কাৰণে হৈছে কি নাই তেনেকুৱা ধৰণৰ ইকনমিৰ টপিক আহিব পাৰে আৰু ইয়াতে যিহেতু মই ক'লোৱে 3টাৰ পৰা 5টা টপিক দি দিব তাৰ ভিতৰত এটা চুজ কৰি এখন এছে লিখিব লাগিব চ' সেইটো কাৰণে আপোনালোকৰ ওচৰত অপশ্যন থাকিব কিবা যদি টপিক আপোনালোকে টান পাইছে বা আপোনালোকে সেইটো টপিকৰ ওপৰত নলেজ নাই সেইটো স্কিপ কৰি পেলাই বেলেগ এটা টপিক ইয়াতে চুজ কৰিব পাৰিব তাৰপিছত নলেজ অফ ছ'চাইটি এণ্ড হিউমেন ৰাইটছ ৰিলেটেড ইছ্যু থাকিব ঠিক আছে হিউমেন ৰাইট ইছ্যু বা ছ'চাইটিৰ ছিকিউৰিটিৰ ওপৰত নলেজ অফ ছিকিউৰিটি এণ্ড হিউমেন ৰাইটছ ইছ্যুৰ ওপৰত কিছুমান টপিকছ আহিব পাৰে হিউমেন ৰাইটছ ভায়লেশ্যনৰ ওপৰত কিবা কিবি তেনেকুৱা ধৰণৰ ঠিক আছে চ' সেই তেনেকুৱা ধৰণৰ টপিকছবিলাক আপোনালোকে এইবোৰ কিতাপত পঢ়ি পেলাই বা কিবা পঢ়ি পেলাই নোৱাৰিব ডে টু ডে লাইফত আপোনালোকে নিউজ চালে মানে যিবিলাক কথা শিকে চ' সেইবিলাকে আপোনালোকে এক্সাম্পল স্বৰূপ ইয়াত ভৰাব লাগিব বা কিছুমান গভৰ্ণমেণ্ট স্কিমছ থাকে ঠিক আছে ছ'চিয়েল স্কিমছ থাকে সেই ছ'চিয়েল এতিয়া ছিকিউৰিটি আৰু হিউমেন ৰাইটছ ইছ্যু যদি আমি ছিকিউৰিটি কওঁ ছ'চিয়েল ছিকিউৰিটিৰ কথা ক'ব পাৰে ছ'চিয়েল ছিকিউৰিটি মানে কি ছ'চিয়েল ছিকিউৰিটি হ'লে মানে মানুহজনৰ ইকনমিক ছিকিউৰিটি লাগিব ঠিক আছে ইকনমিক ছিকিউৰিটি মানে গভৰ্ণমেণ্টৰ যোনখিনি স্কিমছ আছে বা ফ্ৰী বিজ পলিচিছ আছে চ' সেইখিনি কিমানখিনি ইনফ্লুৱেঞ্চ কৰিছে মানুহখিনিক দুখীয়া মানুহখিনিক চ' সেইবিলাক সেই গভৰ্ণমেণ্টৰ কিছুমান স্কিম আপোনালোকে ভৰাই দিব পাৰিব ঠিক আছে ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ হওক সেইবিলাক এক্সাম্পল স্বৰূপে আপোনালোকে ভৰাব পাৰিব যোনবিলাক বস্তু আপোনালোকে ডে টু ডে লাইফত নিউজত শুনি থাকে বা অ'ত ক'ৰবাত কাৰোবাৰ লগত কিবা কথা চথা পাতিলে ডিছকাছ হয় চ' সেইবিলাক টপিকে ইয়াতে অলপ ভৰাব পাৰিব আৰু লগতে এনালিটিকেল এবিলিটিৰ ওপৰতো এছে আহিব পাৰে এতিয়া আপোনালোকৰ কথাটো হৈছে এনালিটিকেল এবিলিটি বুলি ক'লে মানে এছে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ টপিক আহিব পাৰে চ' সেইটোৰ ওপৰতো মই আপোনালোকক দেখাই দিছোঁ এনালিটিকেল এবিলিটিৰ ওপৰত যোনখিনি টপিকছ থাকে সেইখিনি কেনেকুৱা থাকিব চ' এনেকুৱা ধৰণৰ টপিকবিলাক এনালিটিকেল এবিলিটি বুলি কোৱা হয় ঠিক আছে দ্য ইনফ্লুৱেঞ্চ অফ existentialism in modern literature, analyzing the portrayal of mental health in contemporary films,
হাউ কলনিয়েল হিষ্ট্ৰী ছেভ মডাৰ্ণ গ্ল'বেল ইনইকুৱেলিটি, দ্য ৰ'ল অফ চিটি ইন পলিটিকেল কমেণ্টাৰী, পাৱাৰ ডাইনেমিক্স ইন জৰ্জ অৰ্চৱেলছ, এইবিলাক নহয়, এনেকুৱা ধৰণৰ টপিক নাহে বাৰু। দ্য চাইক'লজিকেল ইফেক্টছ অফ কনজিউমাৰ কালচাৰ, ঠিক আছে। এনালাইজিং দি ৰাইজ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ইটছ এথিকেল ইমপ্লিকেশ্যনছ, এতিয়া বৰ্তমান এআইটো বহুত হেৰিত আছে, ট্ৰেণ্ডত আছে। ছ' এআই ৰিলেটেড টপিক্স আপোনালোকে ইয়াতে কি বুলি কয়, যোনটো এনালিটিকেল এবিলিটিৰ হেৰি আছে, এছে টপিক আছে, তাতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ইয়াতে এনালিটিকেল এবিলিটিৰ এছে টপিকত সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। তাৰপিছত মিডিয়া বায়েছ এণ্ড ইটছ ইম্পেক্ট অন পাব্লিক অপিনিয়ন, এতিয়া মিডিয়াটো ইণ্ডিয়াত যথেষ্টখিনি বায়েছ বুলি ক'ব পাৰিম, ঠিক আছে। ইয়াতে বেচিকলি বেলেগ বেলেগ পলিটিকেল পাৰ্টিয়ে মিডিয়া হাউচেছবিলাক চলায়। আপোনালোকে যদি নিউজ চেনেলটো খোলে, এটা নিউজ চেনেলে এটা পলিটিকেল পাৰ্টি ছাপোৰ্ট কৰে, আনটো নিউজ চেনেলে বেলেগ এটা পলিটিকেল পাৰ্টি ছাপোৰ্ট কৰে। এটা নিউজ চেনেলে যদি এটা পলিটিকেল পাৰ্টিৰ বিষয়ে ভালকৈ কয়, সেই একেটা নিউজ চেনেলে বাকী ইটো পাৰ্টিৰ বিষয়ে বেয়াকৈ কয়। ঠিক তেনেদৰে অন্যটো ভাইচ ভাৰ্চা হয়, ঠিক আছে। সেই মিডিয়া বায়েছ এণ্ড ইটছ ইম্পেক্ট অন পাব্লিক অপিনিয়নৰ ওপৰত কি ইম্পেক্ট পৰে, সেইখিনি বস্তু এনালিটিকেল কুৱেশ্যনছ হয়। সেইটো অকণমান আপোনালোকে ছিটুৱেশ্যন বেছড আপোনালোকে অকণমান নিজে এনালাইচিছ কৰি পেলাই এনেকুৱাবিলাক টপিকৰ ওপৰত এছে লিখিব লাগিব। আপোনালোকে নিজৰ ফালৰ পৰা কি ভাবে, খালি কণ্ট্ৰভাৰ্চিৰ পৰা অলপ দূৰত থাকিব। এতিয়া মিডিয়া বায়েছ হোৱা বুলি মই ক'লোৱে যে এটা নিউজ চেনেলে এটা পলিটিকেল পাৰ্টিক ছাপোৰ্ট কৰে, আনটোৰ বদনাম গায়। ছ' তেনেকুৱা বুলি ক'লে মানে আপোনালোকে সেইটো বস্তু লিখিবতো পাৰিব, কিন্তু তাতে পলিটিকেল পাৰ্টিকেইটাৰ নাম মেনশ্যন নকৰিব। তেনেকুৱা হ'লে মানে সেইটো অলপ নিগেটিভিটিলৈ যাবগৈ। কম্পিটিটিভ এক্সামছত সেইখিনি তেনেকুৱা ধৰণৰ ভুলটো নকৰিব। মই গম পাওঁ যে আপোনালোকে চবেই নিজৰ পলিটিকেল আইডিয়লজি আছে, বেলেগ বেলেগ পাৰ্টি ছাপোৰ্ট কৰে, কিন্তু সেইটোৰ মতলব এইটো নহয় যে আপোনালোকে এছেত গৈ পেলাই আপোনালোকে কোনোবা এটা পলিটিকেল পাৰ্টিৰ কথা ভালকৈ লিখিব, কোনোবা এটাত বেয়াকৈ লিখিব। ইয়াতে অলপ আনবায়াছ হৈ পেলাই লিখিব, বস্তুবোৰ বেলেঞ্চ কৰি পেলাই প্ৰ'জ এণ্ড কনছবিলাক। পলিটিকেল পাৰ্টিৰ নাম ইয়াতে মেনশ্যন নকৰিব, ঠিক আছে। ইয়াতে কম্পিটিটিভ এক্সামছত সেই তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা ইয়াতে দূৰত থাকিব। আৰু জেণ্ডাৰ বায়েছ নহ'ব, কোনোবা এটা জেণ্ডাৰক ছাপোৰ্ট কৰিব, কোনোবা এটাক নকৰিব, তেনেকুৱা নকৰিব। আৰু লগতে বেছি কাষ্টিষ্ট বা ৰেচিষ্ট তেনেকুৱা ধৰণৰ ইয়াতে কমেণ্ট নকৰিব এছেবিলাকত, ঠিক আছে। ঠিক তেনেদৰে ক্লাইমেট চেঞ্জ ডিছক'ৰ্ছ, চাইণ্টিফিক ফেক্ট প্লাছ পলিটিকেল ফ্ৰেমিং, ঠিক আছে। এতিয়া ক্লাইমেট চেঞ্জৰ বহুতবিলাক প্ৰব্লেম হৈছে, আৰু দিল্লীৰ পলিউশ্যনবিলাক দেখিছে, সেইটোৰ ওপৰত তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ইম্পেক্ট অফ গ্ল'বেলাইজেশ্যন অন কালচাৰেল আইডেণ্টিটি, গ্ল'বেলাইজেশ্যনৰ কালচাৰেল আইডেণ্টিটিৰ ওপৰত কি। এতিয়া গ্ল'বেলাইজেশ্যন মানে কি, গোটেইবিলাক দেশ একলগ হৈ পেলাই কালচাৰবিলাক ট্ৰেন্সফাৰ হোৱা, ঠিক আছে, এক্সচেঞ্জ হোৱা। সেইটোৰ ক্ষেত্ৰত আমাৰ কালচাৰটোৱে কিমান বেছি এফেক্ট হৈছে ইয়াতে। এতিয়া চাব গ'লে অসমৰ কথাই কওঁ, অসমত এতিয়া যোনটো আছামিজ কালচাৰ আছিলে, আগতে ধৰক অসমত অসমীয়া মানুহৰ পপুলেশ্যন বেছি আছিলে। এতিয়া কি হৈছে, অসমীয়া মানুহৰ পপুলেশ্যন কমি যোৱা নাই, অসমীয়া মানুহৰ পপুলেশ্যন আগতে যিমান আছিলে তাতকৈ হয়তো অলপ বাঢ়িছে, কিন্তু বাহিৰৰ মানুহ বহুত সোমাই গৈছে ইয়াতে, ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটৰ। ছ' তেওঁলোকৰ কালচাৰটো মিক্স হৈ গৈছে ইয়াতে। ছ' আপোনালোকে আগতে অসমত আজি 20 বছৰ আগতে ধৰক অকল বিহুটো ডাঙৰকৈ চেলিব্ৰেট কৰিছিলে, কিন্তু আজিকালি অন্য ফেষ্টিভেলবিলাকো ইয়াতে চেলিব্ৰেট ভালকৈ কৰা হয়, ঠিক আছে। অসমীয়া কালচাৰ বিহু, দুৰ্গা পূজা, সেইবোৰ আমি ভালকৈ চেলিব্ৰেট কৰিছিলোঁ। দিৱালী, কাৰণ আমাৰ বেংগালী ইনফ্লুৱেঞ্চটো আছিলে। দুৰ্গা পূজা আৰু কালী পূজাত আমাৰ বেংগালী ইনফ্লুৱেঞ্চটো আছিলে ইয়াতে আগৰ পৰাই। অসমত ইয়াতে বেংগালী আৰু অসমীয়া সমানে আছিলে সেইটো টাইমৰ পৰাই, স্বাধীনতাৰ টাইমৰ পৰা। কিন্তু এতিয়া যিহেতু বাহিৰৰ কিছুমান কালচাৰো আহি গৈছে, ধৰক বিহাৰী মানুহখিনি, সম্প্ৰদায়ৰ মানুহখিনি আহি গৈছে, উত্তৰ প্ৰদেশ বা বিহাৰৰ কালচাৰটো আহি গৈছে। ইয়াতে আজিকালি ছট পূজাও পতা হয়। আমি সৰু থাকোঁতে তেনেকুৱা ধৰণৰ ফেষ্টিভেলছবিলাক আমি দেখা পোৱা নাছিলোঁ, কিন্তু উত্তৰ ভাৰতৰ নৰ্থ ইণ্ডিয়াৰ কিছুমান ফেষ্টিভেলছো আজিকালি আমি ইয়াত দেখোঁ, ঠিক আছে। যেনেকৈ জন্মাষ্টমী হওক বা কিবা তেনেকুৱা ধৰণৰ নামঘৰত পাতে, কিন্তু আজিকালি অলপ বেলেগ। আগতে ধৰক অকল দুৰ্গা পূজা আমি পেণ্ডেল দি পেলাই ডাঙৰকৈ পতা হৈছিলে অসমত, কিন্তু আজিকালি আমি দেখোঁ গণেশ চতুৰ্থীও পাতে ইয়াত, ঠিক আছে। সেইবিলাক বস্তু ক'ৰ পৰা আহিছে, বাহিৰৰ বেলেগ ছাইডৰ ৱেষ্ট বা নৰ্থৰ পৰা আহিছে সেই কালচাৰখিনি। ছ' তেনেকুৱা ধৰণৰ ইম্পেক্ট আমাৰ কালচাৰেল আইডেণ্টিটি কি হৈছে, তেনেকুৱা ধৰণৰ টপিকছ আহিব পাৰে, ঠিক আছে। সেইখিনি আৰু এনেকুৱা ধৰণৰ এনালিটিকেল কৈছে। ইয়াতে অলপ বেছি টান টপিক দিছে, মই এনেই জাষ্ট এক্সাম্পল হিচাপে আপোনালোকক এইখিনি টপিক দেখালোঁ। এনেকুৱা ধৰণৰ টপিকছবিলাক ইয়াতে আহিব পাৰে, ঠিক আছে, এছেট। আৰু ইয়াতে যদি পাৰ্ট বিটো চাওঁ, ইয়াতে ইংলিছ, জেনেৰেল ইংলিছ, এছে আৰু কম্প্ৰিহেনশ্যনৰ পাৰ্ট বিটোত থাকিব কম্প্ৰিহেনশ্যন। কম্প্ৰিহেনশ্যন মানে কি, আপোনালোকৰ এটা টপিক দিয়া থাকিব, সেই টপিকটোৰ আণ্ডাৰত কিছুমান কুৱেশ্যনছ থাকিব। সেই কুৱেশ্যনছখিনি আপোনালোকে টপিকটো মানে পেৰেগ্ৰাফটো পঢ়ি পেলাই, এটা ধৰক শ্বৰ্ট ষ্টৰি দিয়া থাকে, সেই ষ্টৰিটো পঢ়ি পেলাই আপোনালোকে তাতে 3-4টা কুৱেশ্যন ফ'ল' কৰে, কেতিয়াবা 5টা কুৱেশ্যনছ থাকে। সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে তাৰপৰা এনচাৰ্ছবিলাক উলিয়াই পেলাই ইয়াতে চুজ কৰিব লাগে, ঠিক আছে। কম্প্ৰিহেনশ্যনটো সেইখিনি
বাকীখিনি মোৰ ষ্টাডি মেটেৰিয়েলছত কভাৰ হৈ যাব প্ৰিচি ৰাইটিং মানে কি প্ৰিচিও এটা পেৰেগ্ৰাফ দিয়া থাকে সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে এটা সুইটেবল টাইটেল দি পেলাই সেইটো লিখিব লাগে নিজৰ ভাষাত ঠিক আছে চ' সেইটো প্ৰিচি ৰাইটিঙৰ কাৰণেও মই কিছুমান টপিকছ দি দিম বাৰু ইয়াতে আৰু আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিলছ ঠিক আছে কমিউনিকেশ্যনৰ লেংগুৱেজ স্কিলছ মানে ইয়াতে টু বি এটেম্পটেড ইন ইংলিছ অনলি ইয়াতে ইংলিছতে লিখিব লাগিব 120 মাৰ্কছৰ হ'ব মানে টোটেল 200 মাৰ্কছৰটো 200 মাৰ্কছৰ 80 মাৰ্কছটো এছে আহি গ'ল পাৰ্ট 1 পাৰ্ট 2ত কম্প্ৰিহেনশ্যন প্ৰিচি ৰাইটিং আৰু আদাৰ কমিউনিকেশ্যন আৰু লেংগুৱেজ স্কিলত ইয়াতে 120 মাৰ্কছ থাকিব ঠিক আছে 120 মাৰ্কছত কমিউনিকেশ্যন লেংগুৱেজ স্কিল মানে আপোনালোকৰ ইয়াতে বেছিকলি ইংলিছ গ্ৰামাৰ আহিব ইংলিছ গ্ৰামাৰৰ যিকোনো আহিব পাৰে কি বুলি কয় কাৰেক্ট দি চেণ্টেন্স ফিল আপ দ্য ব্লেংকছ উইথ আৰ্টিকলছ ঠিক আছে ভাৰ্ব প্ৰভাৱ তেনেকুৱা ধৰণৰ কিছুমান আহিব ইংলিছ গ্ৰামাৰখিনি মোৰ তাতে ষ্টাডি মেটেৰিয়েলছ মই আপোনালোকক কভাৰ কৰি দিম কম্প্ৰিহেনশ্যন পাছেজেছ প্ৰিচি ৰাইটিং ডেভেলপিং কাউণ্টাৰ আৰ্গুমেণ্টছ চিম্পল গ্ৰামাৰ এণ্ড আদাৰ এছপেক্টছ অফ লেংগুৱেজ টেষ্টিং তো চ' এইখিনি আৰু বাকীখিনি কম্প্ৰিহেনশ্যন আৰু প্ৰিচিৰ বাহিৰে বাকী ডেভেলপিং কাউণ্টাৰ আৰ্গুমেণ্টছ চিম্পল গ্ৰামাৰ এণ্ড আদাৰ এছপেক্টছ অফ লেংগুৱেজ টেষ্টিং এইবিলাক জেনেৰেলি ইংলিছ গ্ৰামাৰে হয় বহুত বেছি টান বুলি নকওঁ APSCত যদি আমি ইংলিছ গ্ৰামাৰবিলাক চাওঁ বহুত বেছি একদম পূৰা হাই লেভেল বুলি নকওঁ কিন্তু তেওঁলোকে মডাৰেট লেভেলৰে ইংলিছ গ্ৰামাৰ আহে আৰু কম্প্ৰিহেনশ্যনবিলাকো বহুত বেছি টান নাহে এতিয়া APSCৰ CSET পেপাৰতকৈতো টান নহ'ব APSCৰ CSET পেপাৰ যদি আপোনালোকে কম্প্ৰিহেনশ্যন চাই যথেষ্ট টান আহে চ' কিন্তু ইয়াতে সিমান টান লেভেলৰ নাহে কিন্তু আপোনালোকে সেইখিনি চাই যাব পাৰিব এইবিলাক বস্তু মই ষ্টাডি মেটেৰিয়েলছ কভাৰ কৰি দিম আৰু ইয়াতে লিখিছে কোৱালিফাইং মাৰ্ক ফৰ পেপাৰ 1 এজ ৱেল এজ পেপাৰ 2 ইজ 33% ঠিক আছে ইয়াতে কোৱালিফাইং মাৰ্কছ আছে 200ৰ ভিতৰত মিনিমাম 66 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিব লাগিব 66 মাৰ্কছ পেপাৰ 1তো আপোনালোকে 66 মাৰ্কছ স্ক'ৰ কৰিব লাগিব আউট অফ 200 আৰু পেপাৰ 2তো 66 মাৰ্কছ স্ক'ৰ কৰিব লাগিব মিনিমাম 200ৰ ভিতৰত তেতিয়া আপোনালোকক অন্য স্ক্ৰুটনি হ'ব আৰু এইটোৱে এনেকুৱা নহয় যে 66 মাৰ্কছ পালে আপোনালোকে কোৱালিফাই হৈ যাব এটা লিখিছে দ্য এনচাৰ বুকলেট অফ পেপাৰ 2 উইল বি ইভালুৱেটেড অনলি ইফ কেণ্ডিডেট গেটছ 33% মাৰ্কছ ইন পেপাৰ 1 আৰু আপোনালোকে পেপাৰ 1ত যদি 33% মাৰ্কছ স্ক'ৰ কৰে তেতিয়াহ'লে আপোনালোকৰ পেপাৰ 2খন স্ক্ৰুটনি কৰা হ'ব ইভালুৱেট কৰা হ'ব ঠিক আছে পেপাৰ 1খনত প্ৰথমতে আপোনালোকৰ মাৰ্কছখিনি চাব তাতে যদি আপোনালোকৰ 33% মাৰ্কছ নাথাকে মিনিমাম কোৱালিফাইং মাৰ্কছটো তেতিয়াহ'লে এইখন অট'মেটিকলি আপোনালোকৰ কেণ্ডিডেটছাৰে কেঞ্চেল হৈ যাব মানে ৰিজেক্ট হৈ গ'ল আৰু আপোনালোকৰ বাকী পেপাৰ 2খন স্ক্ৰুটনি কৰা নহয় পেপাৰ 2ত আপোনালোকে 200ৰ ভিতৰত 180 পালেও লাভ নাই ঠিক আছে আৰু ইয়াতে সেইটোৱে কৈছে তাৰপিছত হৈ গ'ল ফাইনেল মেৰিট লিষ্ট অফ ৰিটেন স্ক্ৰিনিং টেষ্ট উইল বি বেছড অন দি মাৰ্কছ অবটেইন ইন পেপাৰ 2 along with the marks of paper 1 means who secured the minimum qualifying marks of 33% in both papers ঠিক আছে the final merit list of written screen test will be based on marks obtained in paper 2 along with marks of paper 1 means who secured minimum qualifying marks of 33 in both papers ঠিক আছে আৰু ফাইনেল মেৰিট লিষ্ট ৰিটেন এক্সামিনেশ্যন বা স্ক্ৰিনিং টেষ্টৰ টোটেল ফাইনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব পেপাৰ 1 আৰু পেপাৰ 2 টোটেল মাৰ্কছ লগাই পেলাই কিন্তু ইয়াতে টোটেল মাৰ্কছ মানে এইটো নহয় যে আপোনালোকৰ 66% মাৰ্কছ পালে আপোনালোকে নেক্সট ষ্টেজৰ কাৰণে কোৱালিফাই হ'ব কাৰণ ইয়াতে ফিজিকেল হেৰি মেডিকেল বেলেগ বেলেগ ষ্টেজ আছে কিন্তু এনেকুৱা নহয় কিন্তু 33% মিনিমাম পাবই লাগিব তাৰ বাহিৰে কাট অফ মাৰ্কছ বেলেগ বেলেগ হ'ব ঠিক আছে কাট অফ মাৰ্কছ মানে 33%ৰ ওপৰত যিমান হয় আৰু সেইটো কিন্তু মিনিমাম 33% মাৰ্কছ ইয়াতে আপোনালোকে দুইখনতে পাবই লাগিব চ' ইয়াতে বেছিকলি কি হয় আপোনালোকৰ কেটেগৰী ৱাইজটো এনেই কাট অফ মাৰ্কছ বেলেগ বেলেগ হয়ে কিন্তু ইয়াতে মিনিমাম 33% মাৰ্কছ চবেই পাব লাগিব জেনেৰেলে হওক OBC হওক SC হওক ST হওক মিনিমাম 33% মাৰ্কছ তেওঁলোকে ইয়াতে স্ক'ৰ কৰিবই লাগিব যদি কেনেবাকৈ কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াতে নহয় এইটো বস্তু মই ভালেই পাওঁ বাৰু মিনিমাম এটা কোৱালিফাইং মাৰ্কছ থাকিব লাগে মই ভাবোঁ APSCৰ CCৰ প্ৰিলিমছতো থাকিব লাগে অন্য এক্সামছবিলাকতো থাকিব লাগে কাৰণ বহুতে বহুত কম মাৰ্কছ পাই পেলাই কেতিয়াবা পাই যায় এতিয়া কোনোবা এটা কেটেগৰীত কেণ্ডিডেট নাই বুলি আৰু আপুনি তেনেকৈ 200ৰ ভিতৰত 10 নম্বৰ পালে মানে তাক চিলেক্ট কৰি দিব নোৱাৰে সেইটো বস্তু আচলতে ভুল তেনেকৈ হ'লেতো গোটেই মেৰিট ছিষ্টেমটোৰ লগতে কম্প্ৰমাইজ কৰা নিচিনা হয় আমি যোৱাবাৰ টেটতো মই দেখিছোঁ বস্তুটো কোনোবা মেথছ টিচাৰত কোনোবা এটা কেটেগৰী পাহৰিলোঁ ST হিলছ নে কি আছিলে তাতে মাত্ৰ হেৰি 2 মাৰ্কছমান পাই পেলাই মেথছৰ টিচাৰৰ কাৰণে কোৱালিফাই হৈছে চ' তেনেকুৱা হ'লে মানে অলপ প্ৰব্লেমেটিক হৈ যায় 2 নম্বৰ পোৱা মানুহজনে ধৰক কি পঢ়ুৱাব চ' সেইটো কাৰণে এটা মিনিমাম কোৱালিফাইং মাৰ্কছ দৰকাৰ পৰে কম্পিটিটিভ এক্সামছবিলাকত এতিয়া অন্য দেশবিলাকত সেইবোৰ ছিষ্টেম আছে ইণ্ডিয়াত তেনেকুৱা নাছিলে কাৰণ ইয়াতে যেনে তেনে মানুহবিলাকক চাকৰি এটা দিবৰ কাৰণে চেষ্টা কৰিছিলে গভৰ্ণমেণ্টে কিন্তু এতিয়া লাহে লাহে কোৱালিফাইং মাৰ্কছ আনিছে আৰু বস্তুবিলাকত ঠিক আছে তাৰপিছত সেইটোৱে হৈ গ'ল 4 নম্বৰ পইণ্টটো হ'ল কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ডছ ফিজিকেল ইফিচিয়েঞ্চি এণ্ড ফিজিকেল ইফিচিয়েঞ্চি এণ্ড ষ্টেণ্ডাৰ্ড টেষ্ট উইল বি নটিফাইড আফটাৰ কমপ্লিশ্যন অফ মেৰিট লিষ্ট চ' প্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব ৰিটেন এক্সামিনেশ্যনৰ মেৰিট লিষ্টৰ ভিত্তিত তেওঁলোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে মতা হ'ব ঠিক আছে আৰু মিনিমাম কোৱালিফাইং মাৰ্কছ 33% পালে বুলি আপোনালোকে কোৱালিফাই হৈ যাব বুলি নহয় ছেকেণ্ড ষ্টেজৰ কাৰণে 33% মিনিমাম পাব লাগিব তাৰ ওপৰতো কাট অফ মাৰ্কছ থাকিব যদি কাট অফ ধৰক আউট অফ এতিয়া ধৰক দুখন পেপাৰ মিলাই পেলাই 400 হ'ব 400 মাৰ্কছৰ ভিতৰত যদি কাট অফ যদি জেনেৰেলৰ
300 আছে তেতিয়াহ'লে আপোনালোকে 300 পাবই লাগিব দুইখন মিলাই পেলাই 33% পালে মানে আপোনালোকৰ পেপাৰ স্ক্ৰুটনি হ'ব কাট অফ মাৰ্কছত সোমাবৰ কাৰণে মেৰিট লিষ্টৰ কাৰণে আপোনালোকে কোৱালিফাইড হ'ব কিন্তু এইটো নহয় যে আপোনালোকে তাতে মানে সিলেক্ট হৈ যাব কাট অফ মাৰ্কছটো যাতে এটা কোৱালিফাইং মাৰ্কছ ঠিক আছে সেইটোৰ ওপৰত আপোনালোকে যিমান মাৰ্কছ স্ক'ৰ কৰিব পাৰে সিমানে ভাল নহ'লে আপোনালোকে ইয়াতে নেক্সট মেৰিট লিষ্টত আপোনালোকৰ নাম নাযাব ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল এইখিনি ডিছকাছ কৰিলোঁ অলপ ডিটেইলছত আপোনালোকক জনালোঁ কেনেকুৱা ধৰণৰ কি হয় আপোনালোকে সব বুজি পালে আৰু বাকী মই ক'লোৱে আপোনালোকে যদি ষ্টাডি মেটেৰিয়েলছ লাগে মোক হোৱাটছএপ কৰি জনাব পাৰে মই আপোনালোকক কৈছিলোঁ ইয়াতে আপোনালোকে দেখিছে আসাম হোমগাৰ্ড ছাৰ্ভিচ পেপাৰ ফুল কোৰ্ছ অন পেপাৰ 1 এণ্ড পেপাৰ 2 275 ৰুপিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্ক ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ জি কে এপ্টিটিউডৰ অসমীয়াৰ ওপৰত 300ত খালি অকল ল' ৰিলেটেড টপিকছবিলাক মোৰ তাত নাই DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মক্স পেপাৰ্ছ 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনেই কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত APC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175 ৰুপিছত APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আসাম হোমগাৰ্ড ছাৰ্ভিচ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম